দক্ষিণ কামৰূপৰ অন্তৰ্গত শ্ৰী শ্ৰী কৈতাখেত্ৰী সত্ৰৰ ৭৫ সংখ্যক সুঁৱৰী মহোৎসৱৰ আজি মহাৰজত জয়ন্তী উদযাপন। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ গাতে লাগি থকা বৃহত্তৰ বৰং অঞ্চলৰ অন্তৰ্গত কৈতাখেত্ৰী গাঁৱত ১৮০৫ চনতে স্থাপন হোৱা শ্ৰী শ্ৰী কৈতাখেত্ৰী সত্ৰত আয়োজন কৰা সুঁৱৰী উৎসৱ এইবেলি ভৰি দিলে ৭৫তম বৰ্ষত। সেই উপলক্ষে এইবেলি ৩, ৪, ৫ আৰু ৬ বহাগত চাৰিদিনীয়া ধৰ্মীয় ও বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে উদযাপন কৰি থকা হৈছে মহাৰজত জয়ন্তী বৰ্ষ। প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী ৩ বহাগ মঙলবাৰে উষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ পিছতে মহাৰজত জয়ন্তীৰ মুখ্য দুৱাৰ মুকলি, ধৰ্মধ্বজা উত্তোলনৰ লগতে বিভিন্ন ধৰ্মীয় ও সামাজিক কাৰ্যসূচী তথা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। আনহাতে ৪ বহাগ বুধবাৰৰ দিনটোত উষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পিছত এখন স্মৃতিচাৰণ আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়। নিৰ্দিষ্ট বক্তা হিচাপে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত নৰকান্ত অধিকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বিশিষ্ট সমাজকৰ্মী অনুপ কুমাৰ মেধি, ডক্টৰ হিতেশ দাস, মুৰব্বী অধ্যাপক ৰসায়ন বিজ্ঞান মানৱ চৌধুৰী মহাবিদ্যালয়ৰ বৰপেটা BT কলেজ বৰপেটাৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা জাহ্নৱী ডেকা, অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব অঞ্জন শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু উপৰি উক্ত সভাৰ মাজতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মাৰ দ্বাৰা উন্মোচন কৰা হয় উক্ত মহাৰজত জয়ন্তীৰ দাপোন স্বৰূপ শ্ৰীকৃষ্ণানুকীৰ্তন শীৰ্ষক এখন স্মৃতি গ্ৰন্থ। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত নাগাৰা নাম প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ কৰা হৈছে অসমৰ জনপ্ৰিয় মহিলা নাগাৰা নামৰ পাঠিকা অধিবক্তা কুসুম দেৱীক। আগন্তুক ৫ আৰু ৬ বহাগৰ দুদিনতো ধৰ্মপ্ৰাণ ৰাইজৰ একেই সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে। নিউজ ডেস্ক, নিউজ 24। আপোনালোকে সকলে জ্ঞাত যে আমাৰ কৈতাখেত্ৰী যি পবিত্ৰ সত্ৰ, এই সত্ৰখন ১৮০৫ চনতে আমি ইয়াতে ৰাইজে প্ৰতিষ্ঠা কৰিছিলে আৰু সেই সত্ৰখনৰ ওপৰত বেছ কৰি আমাৰ কৈতাখেত্ৰী বৃহত্তৰ ৰাইজে ইয়াতে আমাৰ মাজত যিটো ঐক্যতা মিলাপ্ৰীতি এইটো বজাই ৰাখিছে আৰু প্ৰত্যেক বছৰতে এই বছৰো আমাৰ কৈতাখেত্ৰী ৰাইজে ৭৫ বছৰীয়া আমাৰ এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ল মহাৰজত জয়ন্তী আমাৰ সুঁৱৰী উৎসৱৰ পালন কৰিছে আৰু এইটো কাৰণে মই স্থানীয় বিধায়ক হিচাপে ইয়াতে উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। ধন্যবাদ। নমস্কাৰ। কাইলৈ আমাৰ এই শ্ৰী শ্ৰী কৈতাখেত্ৰী সত্ৰখন আজি ১৮০৫ চনতে প্ৰতিষ্ঠিত হোৱা আৰু সেইখনৰ আমাৰ সত্ৰখনৰ নাম কৈতাখেত্ৰী সত্ৰ নাম দিয়া হৈছে আৰু এইখন হ'ল কৈতাসিদ্ধি। কৈতাসিদ্ধি হ'ল কি, হয়তো কোনোবা সেই সময়ত আমাৰ এইখিনি বেছিভাগ নাথ মানুহ, এই নাথ মানুহ থকাৰ কাৰণে কোনোবা নাথ যোগী হয়তো ইয়াতে সন্ন্যাসী ইয়াত আছিল আৰু তেখেতৰ নাম অনুসৰিয়েই এই যোগসিদ্ধ কৰাৰ কাৰণে সিদ্ধত তেওঁ যোগসিদ্ধি সফল হৈছিল, সেইকাৰণে কৈতাসিদ্ধি বুলি কোৱা হয়। দ্বিতীয়তে কোৱা হয় যে এইখন ঠাইত আমাৰ বহুত পুৰণি মানুহ যেতিয়া ইয়াত আহিছিল তেতিয়া এই কটহা বাঁহ বুলি কয়, এই বাঁহটোৱে মানে আৱৰি ধৰা আছিল, সেইবিলাক কাটি মানুহে বসবাস কৰিবৰ কাৰণে উপযুক্ত কৰি তুলিছিল, গতিকে সেইকাৰণেও আন এটা নাম। তাক বাহিৰে আমি আজি সেই সুঁৱৰী উৎসৱ কৰি আহি পাওঁতে আজি আমি ৭৫ বছৰ পালোঁ। গতিকে ৭৫ বছৰ হোৱাত উপলক্ষে আমি আজি এইখন মহাৰাজত জয়ন্তী পালন কৰিলোঁ আৰু মহাৰাজত জয়ন্তী হ'ল আমাৰ এই ৭৫ বছৰীয়া সুঁৱৰী উৎসৱৰ ইতিহাস। তাত এখন স্মৃতি গ্ৰন্থ কৃষ্ণানুকীৰ্তন প্ৰকাশ কৰা হৈছে। তাক বাহিৰে আমাৰ ইয়াত হৈছে কি যে আমি এই সত্ৰখনত সদায় দিনে নিশাই আমাৰ ইয়াতে সত্ৰ সংস্কৃতিৰ আখৰা, সত্ৰ সংস্কৃতিৰ যোগ ইয়াতে চলি থাকে, যোগ ধ্যান চলি থাকে আৰু আমি এই যে এই মহাৰাজত জয়ন্তী পালিছোঁ, এই মহাৰাজত জয়ন্তীৰ কাৰ্যসূচী যোৱাকালি আমাৰ আছিলে এই হেৰি শোভাযাত্ৰা আছিলে, তাৰপিছতে গধূলি আছিলে নাম প্ৰসংগ, তাৰপিছত আজি ৰাতিপুৱাৰ পৰা এই মুকলি সভা চলি আছে, ইয়াৰ পিছত গধূলি আছে সাংস্কৃতিক
সন্ধিয়া আৰু তাত নাম পৰিৱেশন কৰিব। আমাৰ তাৰপিছতে অহাকালি আছে আমাৰ সুঁৱৰী, মেইন সুঁৱৰী উৎসৱ। আৰু পৰহি হ'ব আমাৰ গোসাঁইলৈ ভ্ৰমণ, গোসাঁই ফুৰোৱা। এইখিনিয়ে আমাৰ সুঁৱৰী উৎসৱৰ কাৰ্যসূচী।